আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যিটো কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ এটা ইম্পৰ্টেণ্ট টপিক হৈছে ৰচনা। ঠিক আছে, ৰচনাৰ পৰা ভালেখিনি মাৰ্কছ আহে, অৰ্থাৎ 8 নম্বৰ তোমালোকৰ ৰচনাৰ পৰা আহে। চ' ৰচনাখন তোমালোকে ভালদৰে চাবই লাগিব, কাৰণ ৰচনাখন নচলে 8 নম্বৰ তোমালোকৰ গুচি যাব। চ' সেয়েহে ৰচনাত গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। এতিয়া মই কেইখনমান তোমালোকক কমন ৰচনা আনিছো, তোমালোকে দেখাই পাইছে স্ক্ৰীনত। তোমাৰ প্ৰিয় সাহিত্যিক, মানৱ সমাজত বিজ্ঞানৰ অৱদান, অসমৰ খেলা ধূলাৰ বিকাশ, এইকেইটা ইম্পৰ্টেণ্ট চাবা। অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰতো আগে পিছে বহুবাৰ আহিছে, তোমালোকে এইটো চাবা। তোমাৰ জীৱনৰ লক্ষ্য, এইটোও চাবা তোমালোকৰ পৰীক্ষাৰ কাৰণে। তোমাৰ প্ৰিয় গ্ৰন্থ, এইখনো তোমালোকে পৰীক্ষাৰ বাবে চাবা। এতিয়া চোৱা, তোমালোকে ৰচনা কেইখন কেনেকৈ চাবা, এটা ইম্পৰ্টেণ্ট তোমালোকৰ কথা হৈছে যে ৰচনাবিলাক তোমালোকে বহুতে মানে মুখস্থ কৰে, কিন্তু একচুৱেলি ৰচনাখন মুখস্থ কৰা কথা নহয়, আৰু ৰচনা লিখাৰো কিছুমান টিপছ আছে। তোমালোকে যেতিয়া তোমাৰ প্ৰিয় সাহিত্যিক বা অসমৰ প্ৰাকৃতিক সম্পদ, এই ৰচনা মানে কি, যিটোৰ ওপৰত তুমি কিছু বুজি ল'ব লাগিব। ঠিক আছে, অসমৰ বানপানীৰ বিষয়ে হওক, বা অসমৰ বানপানীটো চাব পাৰা, যদিও দিয়া নাই, অসমীয়া বানপানীটো তোমালোকে চাব পাৰিবা। তোমাৰ জীৱনৰ লক্ষ্য বুলি কওঁতে এতিয়া প্ৰথমতে তোমাৰ জীৱনৰ লক্ষ্য যিখিনি আছে এবাৰ তোমালোকে পঢ়ি যাবা কিতাপত। ঠিক আছে, আমাৰ অনলাইন ক্লাছত এইবিলাক ইতিমধ্যে দি দিছো নোটছবিলাক। তোমালোক কোনোবাই যদি জইন হ'ব বিচাৰে আমাৰ হোৱাটছএপ গ্ৰুপত, অনলাইন হোৱাটছএপ গ্ৰুপত জইন হ'লে হ'ব পাৰিবা, মাত্ৰ 99 টকাত। ঠিক আছে, মাত্ৰ 99 টকাত জইন হ'ব পাৰিবা। মেথছ, ছচিয়েল, ইংলিছ আৰু আছামিজ 4টা বিষয়ত কৰা হৈছে। গতিকে কোনো ছাত্ৰই জইন হ'লে নাম্বাৰটো SMS কৰিলে হ'ল। তাত সম্পূৰ্ণ নোটছবিলাক দিয়া আছে, ইম্পৰ্টেণ্ট নোটছবিলাক আমি প্ৰতিটো চেপ্টাৰৰে দিয়া আছে, গতিকে কোনো যদি ল'ব বিচাৰে ল'ব পাৰে। এতিয়া কথাটো হ'ল, তোমাৰ প্ৰিয় সাহিত্যিকে হওক, আৰম্ভণি থাকিব লাগিব, যে সাহিত্যিকগৰাকী ভাল পোৱাৰ কাৰণ থাকিব লাগিব, তাৰপিছত শিক্ষা দীক্ষা থাকিব লাগিব, আটাইখিনি ধুনীয়াকে বনাই লিখিব লাগিব। অৰ্থাৎ যদি মুখস্থ কৰিলে কিন্তু পাহৰি যাবা, গতিকে তোমালোকে প্ৰথমতে 2-3 বাৰ পঢ়িবা, পঢ়ি কেনে তোমালোকে লিখি চাবা। ঠিক আছে, লিখি বাক্যবিলাক শুদ্ধ কৰি লিখিবা। আৰু যেতিয়া তোমালোকে বহুতে কি কৰে জানানে, প্ৰথমতে ৰচনাখন লিখিব চেষ্টা কৰে মানে পৰীক্ষাত যায়, কিন্তু ৰচনাখন প্ৰথমতে লিখাৰ বস্তু নহয়, কাৰণ ৰচনাখনত যিহেতু মাৰ্কছো থাকে, বহুত লিখিবও লাগে, গতিকে ৰচনাখনতে বহুত সময় খেদাই দিয়া, তেতিয়াহ'লে বাকী প্ৰশ্নবিলাক কৰিবৰ কাৰণে সময়টো নিমিলিব। গতিকে তোমালোকে কি কৰিবা, ৰচনাখন পৰাপক্ষত সকলো এনচাৰ কৰাৰ পিছত ৰচনাখন কৰিব চেষ্টা কৰিবা। ঠিক আছে, তেতিয়া তোমালোকে ইচ্ছামতে লিখিব পাৰিবা, বহুত দীঘলীয়াও কৰিব পাৰিবা, বেল নপৰাকৈ লিখিব পাৰিবা। গতিকে ছাত্ৰ-ছাত্ৰীসকল গম পালা, তোমালোকে ৰচনাখন লিখাৰ কিছুমান টিপছো আছে। গতিকে তোমালোক এই 6খন ৰচনা মই তোমালোকক দি দিলো, আৰু অসমৰ বানপানীখনো তোমালোকে এবাৰ চাব পাৰা, ইয়াৰ পৰা কমন পৰিব যেন লাগিছে, বা কমন পৰাৰ চান্সো আছে, আগে পিছে তেনেকুৱা অহা দেখা গৈছে। চ' ঠিক আছে, বাকী কমন বিলাক তোমালোক গ্ৰুপত দিয়ে আছো, আৰু বহুতখিনি যোৱা বছৰো কমন পৰিছে, এইবাৰো তেনেকুৱা কমন পৰিব, চিন্তা কৰিব নালাগে। এতিয়া তোমালোকে জাষ্ট পঢ়ি থাকা।